ছাৰ বাইদেউসকল বহুতো কৰ্মচাৰীয়ে এপ্ৰিল মাহৰ দৰমহা লাভ নকৰিব হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকই শুনিছে আৰু এই ক্ষেত্ৰত কৰ্মচাৰীসকলৰ এপ্ৰিল মাহৰ দৰমহা হোল্ড কৰি ৰখা হ'ব নাইবা কৰ্তন কৰি দিয়া হ'ব আৰু নাইবা বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব আৰু যিয়ে নহওক যি এই জাননীখন প্ৰকাশ পাইছে আৰু এই জাননীৰ ভিত্তিত কৰ্মচাৰীৰ যি পে আছে সেয়া হোল্ড কৰি ৰখা হ'ব বুলি ইয়াতে জনা গৈছে আৰু হেহে আমি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ ছাৰ বাইদেউসকলে আপোনালোকৰ স্ক্ৰীনত দেখাই পাইছে সেই জাননীখন আৰু এই জাননীখন আমি ভিডিঅ'ৰ আৰম্ভণিতে ক'বলৈ ওলাইছোঁ নহ'লে আপোনালোকে আমাক গালি দিব পাৰে কমেণ্টত আৰু সেয়া হ'ল এই জাননীখন সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে নহয় এক নিৰ্দিষ্ট জিলাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আৰু সেয়া হ'ল ধুবুৰী জিলাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এই জাননীখন প্ৰকাশ পাইছে আৰু এই জাননীৰ মৰ্মে এতিয়াৰ পৰা তেখেতসকলে বাধ্যতামূলক প্ৰতিদিনে শিক্ষা হেতুত উপস্থিত দিব লাগিব আনহাতে যদিহে তেওঁলোকে অনলাইন উপস্থিতি নিদিয়ে তেনেহ'লে CRC-সকলক এই বিষয়ে আপোনাৰ চাবলৈ কৈছে আৰু লগতে এয়াও কৈছে যে তেখেতসকলৰ যি আপোনাৰ এপ্ৰিল মাহৰ দৰমহা সেয়া আপোনাৰ পে হোল্ড আপ কৰা হ'ব বুলি জনা গৈছে সেয়েহে অসমৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননী প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ